অংকুৰ চেট কনিক সেকশন অনুশীলনী 10.3 7 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, তলৰ উপবৃত্তবোৰৰ নাভি আৰু ঈৰ্ষবিন্দুৰ স্থানাংক মুখ্য আৰু গৌণ অক্ষৰ দিশ উৎকণ্ঠা আৰু নাভি লম্বৰ দিশ নিৰ্ণয় কৰিব কৈছে। প্ৰশ্নটো হৈছে 7 নম্বৰ 36x² + 4y² = 144। প্ৰথমে আমি কি কৰিম, উপবৃত্তৰ আৰ্হিলৈ এই প্ৰশ্নটো পৰিৱৰ্তন কৰি ল'ম। উপবৃত্ত বুলি ক'লে আমাৰ কি আছিলে, x² / a² + y² / b² = 1। এইটো আমাৰ x অক্ষ আৰু y অক্ষ বুলি ক'লে x² / b² + y² / a² = 1। এইটো আৰ্হিলৈ আমি পৰিৱৰ্তন কৰিম। এতিয়া প্ৰশ্নটো কম্পেয়াৰ কৰি ইয়াত 1 আছে, = 1 আছে। ইয়াত 1 হ'বলৈ কি কৰিব লাগে, 144ক 144ৰে ডিভাইড কৰিলে আমাৰ 1 হয়। এইকাৰণে কি কৰিবা, দুই পক্ষত আমি both side 144 হৰণ কৰি পাওঁ। তেনেহ'লে 36x² / 144 4y² / 144 আকৌ 144 / 144। এতিয়া চোৱা, 36ৰে আমি 144ক কেঞ্চেল, কিমান যায় আমাৰ 4। আকৌ 4ৰে 144ক 36 আকৌ 44 কেঞ্চেল, 1 থাকিলে। তেনেহ'লে x² / 4 y² / 36 = 1। এতিয়া মই কি কৈছিলে, এতিয়া অক্ষটো তাৰপিছত চিনাকি হ'ব লাগে। ইয়াৰ কোনটো অক্ষ বুলি ক'লে এইটো আমাৰ y অক্ষ, কিয়নো আমাৰ y লগত থকা মানটো ডাঙৰ। তেনেহ'লে আৰু যিটো মান ডাঙৰ হয় এইটো কি আছিলে আমাৰ a²। তেনেহ'লে ইয়াত a² = 36 আৰু a = 6, b² = 4, b = 2। তাৰপিছত কি কৈছিলোঁ, c² = a² - b², a² 36, b² 4, 36 - 4 কিমান 32। আকৌ c = √32। আকৌ 32টো আমি কি কৰিব পাৰোঁ, 16 × 2 32 আৰু 16ৰ বৰ্গমূল আমাৰ কিমান 4 আৰু √2 হ'ল। এতিয়া আমাৰ কি ওলাব লাগে, নাভিৰ স্থানাংক। নাভিৰ স্থানাংক x = 0, ± c। c ৰ ভেলু আমাৰ 4 √2 আৰু ঈৰ্ষবিন্দুৰ স্থানাংক 0, ± a। এৰ মান কিমান আমাৰ, এৰ মান 6। তাৰপিছত ওলাব লাগে আমাৰ মুখ্য অক্ষৰ দিশ। মুখ্য অক্ষৰ দিশ টুৱাইচ a। এৰ ভেলু 6, কিমান হ'ব 2 × 6 = 12। আকৌ গৌণ অক্ষৰ দিশ টুৱাইচ b, 2 × b ৰ ভেলু 4, কিমান পালোঁ আমি, b ৰ ভেলু 2, 2 × 2 = 4। আকৌ উৎকেন্দ্ৰতা e c/a, c ৰ ভেলু 4 √2, a ৰ ভেলু আমাৰ 6। এতিয়া 2ৰে 4ক 2 টাইম, 6ক 3 টাইম কেঞ্চেল যায়। তেনেহ'লে কিমান থাকিলে 2 √2/3। আকৌ নেক্সট নাভি লম্বৰ দৈৰ্ঘ্যটো আমি Lৰে আমি নামকৰণ কৰোঁ। তেনেহ'লে 2b² / a, b² ভেলু আমাৰ 4 আৰু a ৰ ভেলু 6, 2ৰে 6ক 3 টাইম গ'ল। তেনেহ'লে কিমান পালোঁ আমি 4/3। এইটোৱে আমাৰ এনচাৰ। এনেদৰে আমি সমাধান কৰিব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া নেক্সট প্ৰশ্নটো 8 নম্বৰ 16x² + y² = 16। এইটো আমি আকৌ উপবৃত্তৰ আৰ্হিলৈ পৰিৱৰ্তন কৰিম। তেতিয়া ইয়াত 1 হ'বলৈ আমি কি কৰিম, দুই পক্ষত আমি কি কৰিম, 16ৰে হৰণ কৰি
16 by x square 16 y square by 16 আকৌ 16 by 16 এতিয়া 16 by 16 কেনসেল গ'ল 1 থাকিলে আকৌ y square by 16 আকৌ 16 by 16 1 এতিয়া আমাৰ কোনটো ঐক্যত আছে এতিয়া কাৰ লগত বেছি ডাঙৰ মানটো আছে y ৰ লগত তেনেহ'লে এটো কি y ঐক্য তাৰপিছত এতিয়া ইয়াত কি হ'ব a square equal to 16 a equal to 4 b square equal to 1 b equal to 1 আকৌ কি উলিয়াম c square equal to a square minus b square a square মান 16 minus b square মান 1 তেনেহ'লে 16 minus 1 15 আকৌ c equal to root 15 এতিয়া আমি উলিয়াম নাবিৰ স্থানাঙ্ক কিমান হ'ব 0, c ৰ ভ্যালু আমাৰ √15 আকৌ শীৰ্ষ বিন্দুৰ কোঅৰ্ডিনেটস অফ ভাৰ্টেক্স to 0, প্লাস মাইনাস অফ a ৰ ভ্যালু আমাৰ 4 তাৰপিছত আছে আমাৰ মুখ্য ঐক্যৰ দিশ twice a এর ভ্যালু আমার 4 কিমান হ'ব 2 4 jar 8 আকৌ গৌণ ঐক্যৰ দিক twice b b এর ভ্যালু 1 2 into 1 আমার 2 তাৰপিছত আহিলে আমাৰ উৎকেন্দ্ৰটা c by a c এর ভ্যালু √15 a এর ভ্যালু কিমান আমাৰ 4 √15 by 4 আকৌ নাবিলম্বৰ দৈৰ্ঘ্য l 2b square by a b square ভ্যালু 1 a এর ভ্যালু 4 2 ৰে 4 ক্যান্সেল যায় 2 টাইম কিমান থাকিলে 1 by 2 এটো আমাৰ এনসার এটা নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো হৈছে 4x square plus 9y square equal to 36 এতিয়া আমি আকৌ কি কৰিম উপবৃত্তৰ আহিলে পৰিৱৰ্তন কৰিম তেতিয়া দুই পক্ষত 36 এৰে হৰণ কৰি পাম কিয়নো 36 আছে তেনে 4x square by 36 9 square by 36 equal to 36 by 36 4 এৰে 36 of 9 times যায় 9 এ 36 of 4 আৰু 36 cancel তেনেহ'লে y square by 9 y square by 4 equal to 1 এতিয়া আমি এটো কোনটো ঐক্য বুলি গম পালো x ঐক্য কিয়নো আমাৰ x ঐক্যৰ লগত x ৰ লগত থকা মানটো আমাৰ ডাঙৰ আৰু ডাঙৰ মানটো সদায় a বুলি কৈছিল a square equal to 9 b square equal to 4 a equal to 3 b equal to 2 তাৰপিছত আমাৰ কি আছে c square উলিয়াম c square equal to a square minus b square a square কিমান 9 b square 4 9 minus 4 5 and c equal to √5 এতিয়া আমি উলিয়াম নাবিৰ স্থানাঙ্ক x ঐক্যত প্লাস মাইনাস অফ c, 0 c এর ভ্যালু তো √5, 0 আৰু শীৰ্ষ বিন্দুৰ স্থানাঙ্ক প্লাস মাইনাস a এর ভ্যালু আমার 3, 0 আর মুখ্য ঐক্যৰ দিক টুৱাইস a 2 into 3 a এর ভ্যালু 3 2 3 jar 6 গৌণ ঐক্যৰ দিক টুৱাইস b b এর ভ্যালু আমার কিমান 2 2 jar 4 তাৰপিছত আহিলে আমাৰ উৎকেন্দ্ৰটা e c by a c এর ভ্যালু √15 a এর ভ্যালু 3 a এর ভ্যালু 5 সরি √5 আৰু a এর ভ্যালু 3 নাবিলম্বৰ দৈৰ্ঘ্য l equal to 2b square by a এতিয়া
বি স্কোৱাৰৰ ভেলু কিমান 4 এৰ ভেলু 3 2 4 = 8/3 এইটো আমাৰ এনসাৰ এনেদৰে আমি উলিয়াব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম